মেট্ৰিক পৰীক্ষা 2026 বহুত ছাত্ৰই সুধি থাকে ছাৰ জেনেৰেল সায়েন্সত বা সোশিয়াল সায়েন্সত গ্ৰেছ মাৰ্ক আছে না নাই অৰ্থাৎ গ্ৰেছ মাৰ্ক যদি আছে বেছিকৈ কিমান গ্ৰেছ মাৰ্ক দিব পাৰিব আৰু পৰীক্ষাত কিমান পাব লাগিব এইটো ভিডিঅ'ত মই তোমালোকক ধুনীয়াকৈ দেখুৱাই দিম আৰু তোমালোকে ধুনীয়াকৈ এইটো মাৰ্কশ্বিটত মই দেখুৱাই দিম কিমান গ্ৰেছ মাৰ্ক পাব জেনেৰেল সায়েন্স আৰু সোশিয়াল সায়েন্সত আৰু তোমালোক যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা তোমালোকক ৰিজাল্টৰ আগলৈকে প্ৰতিটো অসুবিধাৰ কাৰণে মাত মাতি যাম আৰু তোমালোকক ধুনীয়াকৈ বুজাই যাম গতিকে তোমালোকে যদি কোনোবাই পৰীক্ষাত ফেইল কৰা কম্পাৰ্টমেণ্টেলৰ কাৰণে কেনেকৈ প্ৰস্তুত ল'ব লাগিব সেই বিষয়ে আলোচনা কৰিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা এতিয়া এইটো ছাবজেক্ট হৈছে চোৱা এইটো ছাবজেক্টত ইয়াত চোৱা জেনেৰেল সায়েন্স আছে ইয়াত সোশিয়াল সায়েন্স আছে হ'ল এতিয়া চোৱা এজন ছাত্ৰই কিমান পাই পৰীক্ষাত পাছ কৰিছে মই তোমালোকক দেখুৱাই দিছোঁ ইয়াত চোৱা এই ছাত্ৰজনে কি কৰিছে তোমাৰ সোশিয়াল সায়েন্সত 8 মাৰ্ক গ্ৰেছ মাৰ্ক লৈ পেলাই পাছ কৰিছে অৰ্থাৎ সি থিয়ৰিত পাইছিল অনলি 6 আৰু 8 14 সেইকাৰণে 8 মাৰ্ক গ্ৰেছ লৈ পাছ কৰিছে সোশিয়াল সায়েন্স আৰু জেনেৰেল সায়েন্স সেম চিষ্টেম এটাই প্ৰেক্টিকেল ছাবজেক্ট হয় দুটা গতিকে এইজন ছাত্ৰ যদি ইয়াত 4 পালেহেঁতেন তথাপিও তাক 10 গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিলেহেঁতেন অৰ্থাৎ হায়েষ্ট গ্ৰেছ মাৰ্ক প্ৰতিটো ছাবজেক্টত 10 লৈকে আনিব ধৰা এইটো ছাবজেক্ট যদি জেনেৰেল মেথামেটিক্স ইয়াতো 10 আনিব জেনেৰেল সায়েন্স ইয়াতো 10 আনিব কিন্তু একেবাৰে কম কিমান পাব লাগিব তুমি যেটো অহাকালি সায়েন্সৰ পৰীক্ষা তুমি তাত থিয়ৰিত মিনিমাম তুমি 4 পাব লাগিব আকৌ 4 পালে তেতিয়া তোমাক কিমান গ্ৰেড দিব 10 দিব কিন্তু আকৌ এমসিকিউত তুমি 13 পাব লাগিব আৰু প্ৰেক্টিকেলত 3 পাব লাগিব আৰু যদি তুমি থিয়ৰিত 4 পোৱা তেতিয়া তোমাক কিমান গ্ৰেড দিব আৰু এটা 10 মাৰ্ক গ্ৰেড দি পেলাই তোমাক পাছ কৰাই দিব গতিকে তুমি 4 পাবই লাগিব তেতিয়া তুমি গ্ৰেড পাবা আৰু যদি কোনোবাই ছাত্ৰই ধৰা এমসিকিউত 13 ঠাইত ধৰা 6 পালে এতিয়া এমসিকিউত সি কিমান পাইছে 6 পাইছে গতিকে তাৰ গ্ৰেড লাগে কিমান 6 আডে 14 তাৰ 8 মাৰ্ক গ্ৰেড লাগিব তেতিয়া তুমি কি কৰিব লাগিব থিয়ৰিত 12 পাব লাগিব কাৰণ তাৰ যেটো গ্ৰেছ মাৰ্ক সায়েন্সত 8 দি দিলে আৰু তাৰ হাতত তাক সি গ্ৰেছ আৰু কিমান পায় টোটাল 10 পায় সি 2 পাব গতিকে কোনো ছাত্ৰই এমসিকিউত ফেইল নকৰে মোৰ মতে এমসিকিউত সকলে 13 পায় অবিদাটা আহি যায় থিয়ৰিত গতিকে থিয়ৰিত যদি 4 পোৱা তথাপি তোমাক 10 মাৰ্ক গ্ৰেড দি সায়েন্সত বা সোশিয়াল সায়েন্সত পাছ কৰাই দিব গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো বুজি পাইছা